চেঙাত ফুটবলৰ মহাৰণ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ খেলত বামুণবুৰি মোলাঘাটা মিলন সংঘ জয়লাভ। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণিত চেঙা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত চেঙা বেছিক খেলপথাৰত এক নতুন চিন্তাধাৰাৰে নৱপ্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যৰে প্ৰতি বছৰৰ দৰে এইবেলিও আৰম্ভ হয় সদৌ অসম ভিত্তিত বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ খেলৰ ৰোমাঞ্চকৰ খেলখনত নিৰ্ধাৰিত সময়ৰ ৩-১ গ'লৰ ব্যৱধানত বামুণবুৰি মোলাঘাটা যুৱ সংঘই মাখিবাহা FC দলক পৰাস্ত কৰে। উল্লেখ্য যে ফুটবল প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ৮০,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৬০,০০০ টকা। খেল পৰিচালনা সমিতি জনোৱা মতে ৯-১১-২০২৫ অৰ্থাৎ ৰবিবাৰে সেই একেখন খেলপথাৰতে প্ৰগতিশীল যুৱ সংঘ সোণাপুৰ আৰু লোহাৰ কাঠা FC ফুটবল দলে মুখামুখি হ'ব। উপস্থিত হোৱাৰ কাৰণে আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই বছৰ ধৰি পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিক নৈশ ফুটবল প্ৰতিযোগিতাখন চেঙা ক্ৰীড়া সন্থা লগতে চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত এই বছৰো উলহ মালহেৰে যোৱা ৩ তাৰিখে আমি উদযাপন কৰিলোঁ। আজি আমাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল। আজি খেলখনত আমাৰ ওচৰৰে দুই শক্তিশালী দল, সেয়া হৈছে বামুণবুৰি মোলাঘাটা মিলন সংঘ আৰু তাৰ বিপৰীতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়ি আছে মাখিবাহা FC দলে। বৰ্তমান এইখিনি সময়লৈকে আমাৰ বামুণবুৰি মোলাঘাটা মিলন সংঘই ১ গ'লে আগবাঢ়ি গৈ আছে আৰু লগতে হৈছে আমাৰ এই খেলখনৰ যি যোৱা কেইবছৰৰ দৰে এই বছৰো আমি উদ্দেশ্য আৰু লক্ষ্য কিছু আগত ৰাখি উদযাপন কৰিবলৈ ওলাইছো আৰু বৰ্তমান আমাৰ আজি দ্বিতীয়খন খেল সেই দৰ্শকৰ আগমনেৰে আজিও আমি পুনৰ সকলৰ ওচৰত এটাই বাৰ্তা আগবঢ়াব বিচাৰিছো যে আমি সকলোৱে যাতে মিলামিচাৰে গোটেই অসমখনত আমি যাতে জাতি বৰ্ণ সকলে মিলামিচাৰে বসবাস কৰি থাকিব পাৰো। লগতে আমাৰ যিটো সমাজৰ বৰ্তমান পৰিৱেশ বহুত বেয়া হৈ গৈছে, যুৱ সমাজ আমাৰ বহুত বেয়া কামত লিপ্ত হৈ গৈছে, সমাজ বিৰোধী কামত লিপ্ত হৈ গৈছে। সেই সমূহ যিবিলাক আমাৰ কৰ্ম যাতে আমাৰ এটা ভাল গতিত প্ৰত্যেকে যাতে নিজে আহি যায় তাৰে উদ্দেশ্য লৈ কিনে আমাৰ প্ৰতি বছৰে আমি চেঙা ক্ৰীড়া সন্থাই আমাৰ সমাজৰ লগতে আমাৰ সমূহ ক্ৰীড়া প্ৰেমীৰ উপদেশ মৰ্মে আমি খেলখন উদযাপন কৰি আহিছো আৰু যাতে যুৱ সমাজৰ লগতে আমি এখন সুস্থ সমাজ গঠন কৰিব পাৰো তাৰে লক্ষ্য আৰু উদ্দেশ্যেৰে আমি এই বছৰো চেঙা ক্ৰীড়া সন্থাই পঞ্চম বাৰ্ষিক বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰিছো। দৰ্শক এতিয়া ভালে। আজি দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ খেল অলপ কম হৈ আছে, তথাপিতো প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলত অলপ মানুহৰ দৰ্শকৰ অলপ আগমন কম হয়। তথাপিতো যিখিনি আমি ভাবিছিলো তাতকৈ উন্নত মানৰ দৰ্শক আজি ইয়াত উপস্থিত হৈছে। ভাল লাগিছে, প্ৰত্যেকে যাতে সহযোগিতা আগবঢ়ায়। ইয়াৰ পিছৰ খেলখনতো যাতে প্ৰত্যেকে অহা ৯-১১-২০২৫ ৩ তাৰিখ ৰবিবাৰে এই সোণাপুৰ প্ৰগতি যুৱ সংঘৰ লগতে লোৱাৰকাঠা যুৱ সংঘৰ মাজত এইখন খেলপথাৰতেই তৃতীয়খন প্ৰি কোৱাৰ্টাৰ খেল আমি উদযাপন কৰিম, অনুষ্ঠিত কৰিম। সেই সমূহ দৰ্শক ফুটবল প্ৰেমী ৰাইজক ইয়াত উপস্থিত হোৱাৰ কাৰণে ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো। খেলখন মাখিবাহা FC আৰু তাৰ বিপৰীতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছে বামুণবুৰি মোলাঘাটা মিলন সংঘ ফুটবল দলে।